গুৱাহাটী ৰাজগড় বৰপেটা ইণ্ডিয়া আমালোকে মিটিং কৰি আছোঁ। চাওক ৰাইজসকল, এইটো চাওক বৰপেটা ইণ্ডিয়া ওপৰতে আছে। এইটো বৰপেটা ইণ্ডিয়া আমালোকে মিটিং কৰি আছোঁ। এতিয়া ৰাজগড়ত গুৱাহাটীত আহি এতিয়া গুৱাহাটী 11:30 বজাৰ পৰা মিটিং আৰম্ভ হৈছে। এতিয়া মিটিং শেষ হ'বলগীয়া আছে। এতিয়া আধা ঘণ্টাৰ ভিতৰত মিটিং শেষ হ'ব। মানুহৰ ছাৰ আছে এতিয়া। এইটো গুৱাহাটী ৰোড হয়, গুৱাহাটী ৰাজগড় ৰোড। এইফালে ND কলেজ যোৱা, এইফালে গুৱাহাটী ভাঙাঘৰ ওলোৱা, এইটো চানমাৰি যোৱা ৰাস্তা হয়। ইয়াতে এটা মিটিং ভিতৰত কৰি আছে। মিটিং ভিতৰত অলপ সোমাই যাওঁ মই। সোমাই আছোঁ মই ইয়াতে। ইণ্টাৰভিউ লৈ আছে এইফালে। ভিতৰত আছোঁ মই। ভিতৰত চাওক বৰপেটা ইণ্ডিয়াৰ মিটিং চলি আছে। এইটো চাওক। 1 নম্বৰ বেনিফিট আপুনি কাৰ ফাণ্ডৰ পইচা পাব। 2 নম্বৰ বেনিফিট আপুনি যদি 30 পইণ্ট কৰে, এটা পইণ্ট আপোনাৰ কাৰ যিটো সপোনৰ গাড়ী, মইতো ক'ব বিচাৰোঁ ইয়াত বহি থকা প্ৰত্যেকজন ব্যক্তি আজিৰ পৰা 3 বছৰ পিছত, আজিৰ পৰা 2 বছৰ পিছত, আজিৰ পৰা 1 বছৰ পিছত লিখি ৰাখক মোৰ এই কথা। যদি আপোনালোকৰ সাহস আছে যদি লিখি ৰাখক। মই কৈছোঁ প্ৰত্যেকজন ব্যক্তি 4 হুইলাৰৰ মালিক হ'ব। প্ৰত্যেকজন ব্যক্তি এনেকুৱা এজন ব্যক্তি ইয়াৰ পৰা আঁতৰি নাযায় যে সেইজন ব্যক্তি 4 হুইলাৰৰ মালিক নহয়। এক্সাম্পল দিব লাগে, মই দি আছোঁ আপোনালোকৰ সন্মুখত। মই এক্সাম্পলটো দি দিওঁ। আমাৰ যিটো নেকি প্ৰথম ৰেংক প্ৰবেদাৰ কিমান টকা, মানে কিমান 50,000 মেচিন। মোৰ টিমত এনেকুৱা এজন ব্যক্তি আছিল, মাত্ৰ নামহে লগাইছিল, একো কাম কৰা নাছিল। আজি 2 মাহ অলপ কাম কৰিছে, তেখেতৰ প্ৰথম যিটো ৰেংক সেইটো এচিভ হৈছে। কথাটো বুজি পাইছে মই কি কৈছোঁ? তাৰমানে 50,000 তেখেতৰ অলৰেডি মেচিং হৈছে। আমাক ইয়াত কি কৈছে? 30,000ত আপোনাৰ 30,000 ভেলু মেচিং হোৱাৰ লগে লগে 1 পইণ্ট কোম্পানী দিব, 10 পইণ্টত আপুনি কি পাব? 10 পইণ্টত আপোনাৰ যিটো ফাণ্ড ৰাখিছে, যে এচিভাৰ ফাণ্ড আপুনি এচিভ কৰিব। যিটো আমাৰ প্ৰথম ফাণ্ড ৰাখিছে ইয়াত প্ৰবেদাৰ, সেইটো হৈছে আপোনাৰ যিটো ফাণ্ড ৰাখিছে এচিভাৰ ফাণ্ডৰ আপোনাক 8,500 দিব। এইটো অলৰেডি চবেই আলোচনা কৰিছে। মই